প্ৰায় 2 বছৰ ধৰি মোৰ মানুহগৰাকী এই ৰোগত ভুগি আছে। মানুহগৰাকী এটাই হেঁপাহ, এটাই আশা। দুদিন মুঠেই ছোৱালীজনী অংগনাবাদী স্কুললৈ নিলোঁ। তাৰপিছতে মই এই ৰোগত পৰিলোঁ। পিতৃ হৈ ল'ৰাজনী স্কুল নিব পৰা নাই। কাইলৈ মই যদি মৰি যাওঁ, মোৰ ছোৱালীজনী কোনে অনা নিয়া কৰিব, মোৰ ছোৱালীজনী কোনে চাব। কিন্তু মই এই দৰিদ্ৰ ব্যক্তিয়েনো কেনেকৈ মোৰ মানুহগৰাকী দীৰ্ঘদিন জীয়াই ৰাখিব পাৰিম। ৰাইজে মোক কণমানি ছোৱালীজনীলৈ চাই 2 পইচা যাতে মোক আগবঢ়ায়। প্ৰায় 2 বছৰ ধৰি মোৰ মানুহগৰাকী এই ৰোগত ভুগি আছে। মই এজন দিন হাজিৰা কৰা এজন ব্যক্তি। গতিকে ডিব্ৰুগড় আছাম মেডিকেলত তেওঁ চিকিৎসা হৈ আছিল আৰু আজি অৱশেষত ডক্টৰৰ শেষ অনুমতি প্ৰদান, তাইৰ ডায়েলাইচিছ। গতিকে মই যিমানখিনি পাৰোঁ মোৰ মানুহগৰাকীক ইতিমধ্যে মই 3বাৰ ডায়েলাইচিছ কৰালোঁ আৰু অহাকালিও আছে। গতিকে মোৰ মানুহগৰাকী এটাই হেঁপাহ, এটাই আশা। তাই বাৰম্বাৰ মোক এষাৰ কথা কৈ থাকে, মই দুদিন মুঠেই ছোৱালীজনী অংগনাবাদী স্কুললৈ নিলোঁ। তাৰপিছতে মই এই ৰোগত পৰিলোঁ। আজি পিতৃ হৈ ল'ৰাজনী স্কুল নিব পৰা নাই। কাইলৈ মই যদি মৰি যাওঁ, মোৰ ছোৱালীজনী কোনে অনা নিয়া কৰিব, মোৰ ছোৱালীজনী কোনে চাব, কাক মা বুলি মাতিব। গতিকে মোৰ এটাই হেঁপাহ, আশা। মোৰ ছোৱালীজনী মোৰ চকুৰ আগত আপুনি 2 বছৰমান স্কুলত অনা নিয়া কৰক, পঢ়াওক। মোৰ নহ'লে মোৰ আত্মাখনে শান্তি নাপাব। মোৰ আশা পূৰণ আপুনি কৰক, সেই বুলি তাই মোক বাৰম্বাৰ কয়। আৰু সেইকাৰণেই মই যিমানখিনি পাৰোঁ শেষ পৰ্যায়লৈকে মই লাগি আছোঁ। কিন্তু মই এই দৰিদ্ৰ ব্যক্তিয়েনো কেনেকৈ মোৰ মানুহগৰাকী দীৰ্ঘদিন জীয়াই ৰাখিব পাৰিম। গতিকে ৰাইজৰ ওচৰত সৰল প্ৰাৰ্থনা। গতিকে ৰাইজে মোক কণমানি ছোৱালীজনীলৈ চাই 2 পইচা যাতে মোক আগবঢ়ায়, মোৰ ছোৱালীজনী মুখলৈ চাই, সেয়ে মোৰ ৰাইজলৈ আশা। অতি দুখৰ বিষয়, আমাৰ এগৰাকী যেন অতি সোনকালে সুস্থ হৈ উঠে। আৰু কণমানি মাইনাজনীও আছে, তাইকো লৈ আশা কৰিছে। আৰু সন্মানীয় বিধায়ক মহোদয় আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ, যাতে অলপ সহায় সহযোগিতা আগবঢ়ালে কেইবছৰমান যেন আমৈগৰাকীও ঠিক আগবঢ়াই নিব পাৰিব। পৰিয়ালটো কণমানি মাইনাজনীকো অকণমান ডাঙৰ দীঘল কৰি থৈ যাব পাৰিব, সেইটোৱে আশা ৰাখিছোঁ। এই দুখজনক খবৰ একেবাৰে আমাৰ অন্তৰ ভাগি গৈছে। বন্ধুৰ জানৱ গোহাঁই পত্নী আজি প্ৰায় 2 বছৰ ধৰি শয্যাগত হৈ আছিল। আমি শেহতীয়াকৈ ডক্টৰৰ পৰা গম পালোঁ তেওঁ 2টা বিকল হৈছে। গতিকে শেষ অন্তিম পৰ্যায়ত তেওঁ যিমানখিনি পাৰে আমাৰ বন্ধু জানৱ গোহাঁই পৰিয়ালৰ সাৰ সম্পত্তিৰ পৰা আৰম্ভ কৰি ধন সম্পদ সকলো শেষ কৰিছে ইতিমধ্যে। আৰু ৰাইজলৈও আহ্বান জনাইছিলে, ৰাইজে যি পাৰিছে দান বৰঙণি আগবঢ়াই তেওঁ সহযোগিতা আগবঢ়াইছে, পৰ্যাপ্ত হোৱা নাই। স্থানীয় বিধায়ক মহোদয় পুঁজিবোৰক কিছু আৰ্থিক সাহায্য আগবঢ়াইছে যদিও সেয়াও পৰ্যাপ্ত নহয়। গতিকে আমি স্থানীয় বিধায়ক মহোদয়ৰ জৰিয়তে আৰু লগতে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি স্থানীয় এজন ৰাইজ হিচাপে আৰু আমাৰ গাঁওবাসী হিচাপে আমি আহ্বান জনাইছোঁ যে পৰিয়ালটোক এই আইগৰাকী যিগৰাকী তেওঁৰ জানৱ গোহাঁই পত্নীগৰাকী মানে আৰু 2টা দিন বেছিকৈ জীয়াই থাকিব পৰাকৈ আৰ্থিকভাৱে আৰু স্বাস্থ্য ফালৰ পৰা, চিকিৎসা ফালৰ পৰা এটা উপযুক্ত কাৰণে আমি গাঁওবাসী হৈ আহ্বান জনাইছোঁ। আৰু তেওঁলোকৰ পৰিয়ালটোৱে যেন আৰু তেওঁৰ যিজনী কণমানি আছে প্ৰায় 3.5-4 বছৰ হৈছে আৰু বিদ্যালয়ত দিব পৰা হোৱাই নাই। অংগনবাড়ী স্কুললৈ মাকে নিয়াৰ এটা হেঁপাহ আছিল, কিন্তু সেইটো সপোনটো পূৰণ হোৱা নাই। যদি মুখ্যমন্ত্ৰী মহোদয়ে লগতে স্বাস্থ্য বিভাগে বা অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে স্থানীয় বিধায়ক মহোদয়ৰ জৰিয়তে যদি তেওঁলোকক যদি কিছু চিকিৎসা আৰু আৰ্থিক সবল যদি সহযোগিতা আগবঢ়ায়, পৰিয়ালটোৱে এটা সকাহ পাব বুলি আমি আশা ৰাখিছোঁ। আৰু এই আশা পূৰণ কৰিব বুলি কিন্তু আমি ধৰি ৰাখিছোঁ। আচলতে কথা হ'ল কি, আমি মুখ্যমন্ত্ৰী তথা আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি আহ্বান জনোৱাৰ লগতে স্বাস্থ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ। লগতে ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে মই ভাবিছোঁ কি সমূহ ৰাইজে কিছু হ'লেও অংশ আগবঢ়াওক নিজৰ আৰ্থিক ফালৰ পৰা আৰু এই পৰিয়ালটোক সকাহ দিয়ক। এইখিনিকে মই ৰাইজক আহ্বান জনাইছোঁ।